মই যোৱাকালি দিছপুৰ থানাত এখন এফআইআৰ দিছোঁ। এফআইআৰ বিষয়বস্তু হৈছে যে প্ৰাক্তন ডিজিপি খগেন শৰ্মাই তেওঁ চৰকাৰী ভূমি দখল কৰিছে আৰু ঘৰ দখল কৰিছে। লগতে তেওঁ ক্ষমতাৰ অপব্যৱহাৰ কৰি মানে তেওঁ PSO, ড্ৰাইভাৰ আৰু ৰান্ধনি এই সকলোবিলাক তেওঁ ব্যৱহাৰ কৰি আছে, গাড়ী পৰ্যন্ত। আৰু লগত তেওঁ ঘৰত দুটা জেনেৰেটৰ, চৰকাৰী জেনেৰেটৰ, তেওঁ এটা নিজা ঘৰত ৰাখিছে আৰু আনটো হ'ল তেওঁ যিটো চৰকাৰী আৱাসগৃহত দখল কৰিছে সেই দখল কৰা। এই গোটেই বিষয়বিলাক সম্পৰ্কত মই যোৱাকালি দিছপুৰ থানাত এখন এফআইআৰ দাখিল কৰিছোঁ। আৰু ইয়াত শুনিলে আপোনালোকে আচৰিত হ'ব যে তেওঁ ৰিটায়াৰমেণ্টৰ পিছতো ৰাজআতিথ্য দখল কৰি থকাৰ পিছতো কিন্তু তেওঁৰ পত্নী থাকে বৰ্তমান বম্বেত। তেওঁৰ পত্নীয়ে আজি পৰ্যন্ত মানে বম্বেত SBৰ পৰা গাড়ী ড্ৰাইভাৰ পায়, মানে তেওঁ অৰ্ডালি পায় আৰু কুকমেন পায়। এই গোটেই বিষয়বস্তুৰ সম্পৰ্কত মই লিখি পেলাই দিছপুৰ থানাত এখন এফআইআৰ দাখিল কৰিছোঁ। কাৰণ এই বিষয়টোৰ সম্পৰ্কত মই ইয়াৰ পূৰ্বেও বহুতবাৰ মানে বিভিন্ন সময়ত অসম চৰকাৰৰ গৃহ বিভাগক, মুখ্য সচিবক সকলোকে অভিযোগ দাখিল কৰি আহিছিলোঁ, কিন্তু কোনেও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু সেইকাৰণে মই মানে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। আৰু যদি পুলিচে ইয়াত তদন্ত নকৰে তেতিয়াহ'লে কিন্তু মই পৰৱৰ্তী সময়ত আদালতৰ দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম।